হাতৰ ছবিত ভোট খেলি হিমন্ত বিশ্ব শৰ্মা প্ৰথম বিধায়ক হৈছিল, তাৰ পিছত মন্ত্ৰী হৈছে, আজি বেলেগ দলত গৈ মুখ্যমন্ত্ৰী হৈছে। ৰাজনীতিৰ আৰম্ভণিটো হাতৰ ছবিৰ জৰিয়তে কৰিছে। বিজেপিয়ে যিহেতু নাথুৰাম গডছেক পূজা কৰে, RSSে যিহেতু নাথুৰাম গডছেক পূজা কৰে, বিজেপিৰ প্ৰতীক চিহ্ন সেই বন্দুক হ'ব লাগে। চাওক, যেতিয়া এখন চৰকাৰ হয় আৰু সেই চৰকাৰে যেতিয়া নিৰ্বাচনত মোকাবিলা কৰে বা নিৰ্বাচন খেলে চৰকাৰ থাকোঁতে, তেতিয়া তেওঁলোকে ডেভেলপমেণ্টৰ কথা ক'ব লাগে, উন্নয়নৰ কথা ক'ব লাগে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ ৰাইজক যিমান প্ৰতিশ্ৰুতি দিছিল, বেছি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, যাৰ বাবে নিৰ্বাচনী সভাসমূহত গৈ উন্নয়নৰ কথা বাৰ্তাৰ পৰিৱৰ্তে ধৰ্ম, জাতি, কোনোবা সম্প্ৰদায়ক তেওঁলোকে উপলঙা কৰে, ধৰ্ম জাতিৰ নামত বিভাজন অনা বক্তব্যসমূহ ৰাখে। তাৰ কাৰণ এটাই, তেওঁলোকে উন্নয়নত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। লুঙিৰ কথা কৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন লুঙি হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মাক আজি যে ৰাজনৈতিকভাৱে অসমৰ ৰাইজে চিনি পায়, কিহৰ কাৰণে চিনি পায়? এই হাতৰ ছবিত ভোট খেলি হিমন্ত বিশ্ব শৰ্মা প্ৰথম বিধায়ক হৈছিল, তাৰ পিছত মন্ত্ৰী হৈছে, আজি বেলেগ দলত গৈ মুখ্যমন্ত্ৰী হৈছে। ৰাজনীতিৰ আৰম্ভণিটো হাতৰ ছবিৰ জৰিয়তে কৰিছে। আৰু সেই হিমন্ত বিশ্ব শৰ্মা যেতিয়া হাতৰ ছবিক লৈ উপলঙা কৰে, তিৰস্কাৰ কৰে, তাৰ জবাব এই পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে দিব। আৰু বিজেপি দলক কৈছোঁ, আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছেই, মহাত্মা গান্ধীক নাথুৰাম গডছে যি বন্দুকৰ জৰিয়তে গুলি কৰি হত্যা কৰিছিল, বিজেপিয়ে যিহেতু নাথুৰাম গডছেক পূজা কৰে, RSSে যিহেতু নাথুৰাম গডছেক পূজা কৰে, বিজেপিৰ প্ৰতীক চিহ্ন সেই বন্দুক হ'ব লাগে। নাইবা ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ অধীনত আছিল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ বাণিজ্য কৰিবলৈ আহি ভাৰত যেতিয়া দখল কৰিছিল, আৰু সেই ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছসকলৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ নেতৃত্বত ভাৰতীয় মানুহখিনিয়ে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁলোকক ভাৰতৰ পৰা যাবলৈ বাধ্য কৰিছিল, সেই ভাৰতৰ পৰা ব্ৰিটিছক খেদিবলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত বহুতে প্ৰাণ দিছিল, তেজ দিছিল, বহুতে ত্যাগ কৰিছিল। সেই কংগ্ৰেছ দলক আজি সমালোচনা কৰে। সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া আন্দোলন চলি আছিল এইখন ভাৰতবৰ্ষত, তেতিয়া এই বিজেপিৰ পূৰ্বপুৰুষসকলে, যিসকলক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি ভাবে, যিসকলক তেওঁলোকে পূজা কৰে, সেইসকলে তলে তলে ব্ৰিটিছসকলৰ দালালি কৰিছিল, ব্ৰিটিছসকলক সমৰ্থন কৰিছিল। গতিকে বিজেপিয়ে হয় বন্দুকৰ ছবি লওক, নাথুৰাম গডছৰ হাতত থকা সেই বন্দুক, নহ'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ছবি লওক।